সকলোকে পুৱাৰ সম্ভাষণ জনাই মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পাব। আজি ৰাতিপুৱাই মই গোসাঁই ঘৰত সোমাই শৰাই গছ আগবঢ়াইছোঁ। মোৰ ছোৱালীজনীৰ আজি 2 বছৰ সম্পূৰ্ণ কৰিলে আমাৰ দুনাই। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, তাই যাতে ভৱিষ্যতে ভালকৈ ডাঙৰ হয়, সুস্বাস্থ্যৰে থাকে আৰু আপোনালোকেও সদায় কুশলে থাকক। জন্মদিনতো বিশেষ একো নিয়ম কৰা নাই। ৰাতিপুৱা শৰাই খুন্দি তাইক এনেকৈ জন্মদিনৰ দিনা এইখিনি নিয়ম কৰি গা ধুৱালে ভাল বুলি কয় কাৰণে পানীত এইখিনি বস্তু দি পেলাই তাইক গা ধুৱালোঁ। তাৰপিছত আৰু আমাৰ ঘৰৰে পৰিয়ালৰ মানুহ, সম্বন্ধীয় মানুহ 2-এজন গোট খাইছিলে আৰু তেনেকৈ আমি এনেই নিয়ম এটা কৰিলোঁ। বিশেষ একো নিয়ম নাই কৰা, মানে ঘৰৰ মানুহকেইটাই নিয়ম এটা কৰিলোঁ আৰু এয়া মামা ককাকে আহি পেলাই, মামা ককাই আহি তাই গিফ্ট দি থৈ গ'লহি। দিনতে গিফ্ট দিলে তাই বৰ ভাল পায়, নিজে খুলি মেলি চাইছে। ABCD লিখিবলৈ লাগে। এইবাৰ তাই 2 বছৰ সম্পূৰ্ণ কৰিলে কাৰণে তাই এতিয়া বুজিও পোৱা হৈছে। কেকটো কাটোতেও তাই এনজয় কৰিছে। যোৱা বছৰ ইমান গম পোৱা হোৱা নাছিল। লগতে আমাৰ টিকলি বাইকজনীও আছে। তাই লগৰ নিচিনাই আৰু আমাৰ ফ্ৰণ্টৰ ঘৰৰ তাই বাইক। তাই বৰ ভাল পায় তাহাঁতি দুজনী, ইজনী সিজনী নহ'লে নাথাকে। কেক কটাৰ পিছত খাবলৈ লাগে। এনেকৈ তাইক এক্সট্ৰাকৈ নিজে দি দিলোঁ, তাই নিজেই খালে। গোটেই কাপোৰত সানি কেক এতিয়া বায়েকৰ লগত বেলুন ফুলাই বহি আছে। বৰ ফূৰ্তি। মানুহ দেখিছে, মানুহ পালে তাই বৰ ভাল পায়। দিনটো অকলে থাকে যে ঘৰত, সেইটো কাৰণে কোনোবা আহিলে তাই মানে বিৰাট ভাল পায়। এনেকৈ আৰু জন্মদিনটো সৰু সুৰাকৈ নিয়ম এটা কৰিলোঁ। স্মৃতি বুলি ৰাখি থ'বৰ কাৰণে এনেকৈ আচলতে ভিডিঅ' কৰি পেলাই ৰাখিছোঁ, যাতে এইখিনি থাকি যায়। যিহেতু মোবাইলবিলাক বেয়া হ'লে উৰি যায়, নাথাকে ডাটাবিলাক। এনেকৈ যদি ভিডিঅ' কৰি থৈ দিওঁ, এটলিষ্ট পিছতো চাব পৰা যাবৰ কাৰণে এনেকৈ ভিডিঅ' কৰি থ'লোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ এই ভিডিঅ'টো চাই ভাল পাব।